নমস্কাৰ বন্ধুসকল আজি আমি জানো আহক ভাৰতৰ প্ৰথমখন ৰাজ্য আৰু প্ৰথমটো উপগ্ৰহ বা স্যাটেলাইটৰ সম্পৰ্কে। বন্ধুসকল, আপোনালোকে এইকেইদিন নিশ্চয় শুনিবলৈ পাই আছে যে আমাৰ অসমে মহাকাশত এটা উপগ্ৰহ উৎক্ষেপণ কৰাৰ সিদ্ধান্ত লৈছে আৰু এইটো হ'ব ভাৰতৰ প্ৰথমটো নিজৰ ৰাজ্য এখনৰ স্যাটেলাইট বা উপগ্ৰহ। ইয়াৰ আগতে ভাৰতৰ উত্তৰাখণ্ড, তামিলনাডু, কেৰালা, গুজৰাট আদি ৰাজ্যসমূহৰ পৰাও উপগ্ৰহ উৎক্ষেপণ কৰিছে, কিন্তু এইবোৰ আছিল একোটা ব্যক্তিগত প্ৰতিষ্ঠানে ঈশ্বৰৰ লগত মিলিত হৈ উৎক্ষেপণ কৰা সৰু সৰু স্যাটেলাইট। কিন্তু এখন ৰাজ্য চৰকাৰৰ দ্বাৰা উৎক্ষেপণ কৰা নাছিল। ব্যক্তিগত উপগ্ৰহ উৎক্ষেপণ কৰাৰ প্ৰতিস্থাপনসমূহ যেনে 2023 চনত উত্তৰাখণ্ড অপেন ইউনিভাৰ্চিটিৰ দ্বাৰা স্যাটেলাইট UOU-SAT নামেৰে এটা স্যাটেলাইট উৎক্ষেপণ কৰিছিল। 2009 চনত তামিলনাডু অনুছেট নামৰ উপগ্ৰহ উৎক্ষেপণ কৰিছিল, যিটো আন্না ইউনিভাৰ্চিটিৰ সহায়ত তৈয়াৰ কৰা হৈছিল। 2016 চনত গুজৰাটৰ সত্যভামা ছেট আৰু GSAT-24 উপগ্ৰহ উৎক্ষেপণ কৰিছিল। এইবোৰ আছিল কোনো এখন ৰাজ্যৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা উৎক্ষেপণ কৰা একোটা সৰু স্যাটেলাইট। কিন্তু বৰ্তমান সময়ত আমাৰ অসম ৰাজ্য চৰকাৰৰ দ্বাৰা আসামছেট নামেৰে প্ৰথমটো স্যাটেলাইট উৎক্ষেপণ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা ভাৰতৰ ভিতৰত অসম হ'ব প্ৰথমখন ৰাজ্য যাৰ নিজা স্যাটেলাইট ছিষ্টেম থাকিব। অসম চৰকাৰে এই আসামছেট নামৰ স্যাটেলাইটটো ইছৰো আৰু INS স্পেচৰ সহযোগত উৎক্ষেপণ কৰাৰ কথা ঘোষণা কৰিছে। বন্ধুসকল, এই স্যাটেলাইটটোৰ জৰিয়তে ৰাজ্যখনৰ কি উপকাৰিতা হ'ব জানো আহকচোন। এই স্যাটেলাইটটোৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰাত সহায় হ'ব। ৰাজ্যখনৰ উন্নয়নমূলক পৰিকল্পনাসমূহ আৰু কাৰ্যসূচীসমূহত সহায় হ'ব। এই স্যাটেলাইটটোৰ দ্বাৰা কৃষি দুৰ্যোগ ব্যৱস্থাপনা, সীমান্ত সুৰক্ষা আৰু আৰক্ষিক কাৰ্যকলাপৰ ক্ষেত্ৰত বিশেষ সহায় হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই উপগ্ৰহটোৰ সহায়ত অসমত অবৈধ অনুপ্ৰৱেশকাৰী, অবৈধ কয়লা খনন আৰু বানপানীৰ আগজাননী প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। এই স্যাটেলাইটটোৰ সহায়ত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট সহায় হ'ব আৰু ভৱিষ্যতে অসম চৰকাৰে এই ছাত্ৰ-ছাত্ৰীসকলক উপগ্ৰহ নিৰ্মাণৰ ক্ষেত্ৰত ইছৰো আৰু INS স্পেচৰ সৈতে সহযোগিতাৰ সুযোগ প্ৰদান কৰিব। বন্ধুসকল, এইখিনিয়ে আছিল অসমৰ প্ৰথমটো স্যাটেলাইটৰ নতুন আপ-টু-ডেট তথ্য। যদি তথ্যখিনি জানি ভাল লাগিলে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেবোৰ নতুন তথ্য জানি থাকিবলৈ আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। যদি আপুনি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'ত।